ৰাজ্যৰ এখন বিদ্যালয়ৰ দুৰৱস্থা কলিয়াবৰৰ বামুনী মধ্য ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থাই চিন্তিত কৰিছে শিক্ষক আৰু অভিভাৱকসকলক 1997 চনতে স্থাপিত হোৱা এখন ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে 1.5 শতাধিক ছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি মধ্যাহ্ন ভোজন বিনামূলীয়া হাজপাৰৰ পৰা বঞ্চিত এই সকল শিক্ষাৰ্থী চাহবাগিচা অধ্যুষিত অঞ্চলত 27 বছৰ ধৰি শিক্ষাৰ পোহৰ বিলাই থকা বিদ্যালয়খনক আজি পৰ্যন্ত চৰকাৰে নানিলে আউতালৈ মুখ্যমন্ত্ৰীলৈ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ কাতৰ আহ্বান পঢ়িবলৈ আমাক কিতাপৰ যোগান ধৰক চৰকাৰে 1997 চনতে এই বিদ্যালয়খন স্থাপিত হৈছে চৰকাৰে একো দিয়া নাই আমাৰ বিদ্যালয়খনত চাহ অধ্যুষিত অঞ্চল হোৱাৰ বাবে আমি চাকমঠীয়া চাহ বাগিচাৰ পৰা লগতে আমাৰ ৰাইজৰ দান বৰঙণিৰে এই বিদ্যালয়খন স্থাপন কৰি এতিয়ালৈকে চলি আছোঁ এই 27-28টা বছৰ আমি বিনা বেতনে আমি চাকৰি কৰি আছোঁ চৰকাৰৰ কোনো দৰদ হোৱা নাই আমাৰ ওপৰত এই বিদ্যালয়ত আমি বেলেগ যিকোনো সুবিধা নাপালোঁ কিতাপখনৰ সুবিধাটো আমি অতিকে হ'লেও পাব লাগিছিলে তেওঁলোকলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ থাকিল আপোনালোকৰ ফালৰ পৰা যাতে পাঠ্যপুথিখনৰ অলপ ব্যৱস্থা কৰি দিয়ে আৰু যথাসময়ত যাতে আমি পাঠ্যপুথিখন পাওঁ বিশেষকৈ এই বছৰ আমি পাঠ্যপুথি লাভেই কৰা নাই আমি বহুত সমস্যাৰ সন্মুখীনেৰে এই বিদ্যালয়খন চলাই আছোঁ 2006 চনত আমি ৰেকগনাইজেশ্যন পাইছোঁ আৰু 2005 চনত অৰ্থাৎ আমাৰ এদিন দেৰি হোৱাৰ কাৰণে আমাৰ এই বিদ্যালয়খন চৰকাৰীকৰণ নহ'ল তাতে মনত আমাৰ